যিবিলাক অসমৰ বিভিন্ন জেগাত উচ্ছেদ চলি আছে সেই মানুহবিলাকক যাতে আমাৰ ইয়াতো মাইনৰিটি সম্প্ৰদায়ৰ মানুহ যথেষ্ট আছে তেওঁলোকে যাতে কোনো কাৰণতে যাতে তেওঁলোকৰ নিজৰ মিতিৰ কুটুম বা অন্যান্য কিবা বুলি তেওঁলোকে যাতে ইয়াতে কোনো কাৰণতে আশ্ৰয় নিদিয়ে সেই কথাটোৰ প্ৰতি আমি এতিয়া মানে সকীয়াই দিছোঁ আৰু যাতে তেওঁলোকে সেই আশ্ৰয় দি যাতে তেওঁলোকে আইনখন হাতত তুলি নলয় আৰু যিসকল আমাৰ সচেতন যুৱক আছে তেওঁলোকে যদি কোনো ধৰণৰ যদি এনেকুৱা অচিনাক্ত উচ্ছেদিত যদি তেনেকুৱা ধৰণৰ মানুহ যদি তেনেকৈ খবৰ পায় দেখে তেতিয়াহ'লে ইমিডিয়েট চৰকাৰ বা আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অঞ্চলটোত বাধাকাৰা কুচিয়ামাৰীত আমি ইয়াতে যিহেতু হিন্দু মুছলিম বিভিন্ন বহুত পূৰ্বৰ পৰা একেলগে ইয়াতে সমিল মিলেৰে বসবাস কৰি আছোঁ। কিন্তু শেহতীয়াকৈ সাম্প্ৰতিক অসমৰ যি পৰিস্থিতি বিভিন্ন ঠাইত উচ্ছেদ চলি আছে আৰু এই উচ্ছেদ চলাৰ লগে লগেই কিছুমান বাতৰি ওলাইছে বিভিন্ন ঠাইৰ পৰা এঠাইৰ পৰা উচ্ছেদিত লোকসকল অন্য ঠাইত গৈ পেলাই আশ্ৰয় লৈছে। আমি এই সম্পৰ্কত আমাৰ স্থানীয় বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো যুৱকসকল একত্ৰিত হৈ একেলগে বহি আলোচনা কৰি এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ যিবিলাক ঠাইত উচ্ছেদ হৈছে উচ্ছেদিত হৈ থকা ঠাইৰ পৰা যাতে কোনো লোক আমাৰ এই ঠাইত এই স্থানত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলো ৰাইজ একত্ৰিতভাৱে সজাগ হৈ আছোঁ আৰু তাৰ কাৰণে আমি সজাগ হৈ আছোঁ আৰু যদি কিবা কাৰণত কোনো অচিনাকি ব্যক্তিক আমাৰ অঞ্চলত দেখা পোৱা যায় আমি শীঘ্ৰেই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ আমি সকলোৱে একত্ৰিত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গাইডলাইন চৰকাৰৰ যিবিলাক নীতি নিৰ্দেশনা মতে যদি চৰকাৰী ভূমিত যিহেতু গোটেই অঞ্চলটোৱে আমাৰ ইয়াত চৰকাৰী ভূমিয়ে হয় শেহতীয়াকৈ ইয়াতে জৰীপ হৈ পেলাই কিছু মাটিৰ নথি পত্ৰ বসুন্ধৰা আণ্ডাৰত কাম কাজ চলি আছে তাৰ মাজতো যদি প্ৰকৃততে চৰকাৰী মাটিত বেদখল উচ্ছেদৰ যি তালিকা চৰকাৰৰ হাতত যি প্ৰস্তুত হৈ আছে সেই তালিকাত যদি আমাৰ এই স্থানটো সন্নিৱিষ্ট হৈছে চৰকাৰীভাৱে আইনৰ নীতি নিৰ্দেশনা মানি চৰকাৰীভাৱে উচ্ছেদ হোৱাত আমাৰ একো আপত্তি নাই, আমি সহযোগ কৰিম। গতিকে প্ৰশাসনক আমি এইটো আহ্বান জনাম যে যাতে কোনো উৰা বাতৰি বা বিভিন্ন ধৰণৰ কাৰো প্ৰৰোচনাত পৰি নহয় প্ৰকৃতাৰ্থত চৰকাৰীভাৱে এটা নিৰীক্ষণ কৰি উপযুক্ত স্থানত উপযুক্ত যদি তথ্যভিত্তিক যদি উচ্ছেদ কৰিবলগীয়া আছে আমাৰ তাত ক'বলগীয়া নাই, আমি তেওঁলোকক সহযোগ কৰিম। যাতে কোনো উচ্ছেদিত লোক আনৰ জেগাৰ পৰা আহি আমাৰ ইয়াত বসতি কৰিব নোৱাৰে তাৰ কাৰণে আমি সচেতন হৈ আছোঁ আৰু যিসকল আহিছে বুলি কিছুমান বাতৰিত আমাৰ গম পোৱা গৈছে তেনেকুৱা যদি কিবা আমাৰ ইয়াত আছে আমি সকলোকে অনুৰোধ জনাম যাতে সেইসকলক চিনাক্ত কৰি আমি তৎকালীনভাৱে আমাৰ যিসকল আইনী প্ৰশাসনিক বিষয়া আছে তেখেতসকলৰ লগত জড়িত হৈ আমি তেখেতসকলক চঞ্জাই দিয়াৰ আমি সচেতন হৈ আছোঁ। যে ইতিমধ্যে অসম চৰকাৰৰ নেতৃত্বত অসমৰ বিভিন্ন জেগাত চৰকাৰী যিবিলাক ভূমি বেদখল হৈ আছে সেইবিলাক ইতিমধ্যে উচ্ছেদ চলি আছে। এইটো আমি সেই উচ্ছেদক আমি আদৰণি জনাইছোঁ আৰু আমিও ইয়াতে বাধাকাৰা যি কুচিয়ামাৰী এই কুচিয়ামাৰী এলেকাৰ ভিতৰত বহুতো এনেকুৱা ধৰণৰ যদি চৰকাৰী তথ্যত যদি আছে যে ভিজিআৰে হওক বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত যদি তেনেধৰণৰ মানুহ এতিয়াও যদি আছে ইমিডিয়েট আইডেণ্টিফাই কৰি তেখেতসকলক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। আৰু এটা আমি আহ্বান জনাইছোঁ যাতে যিবিলাক অসমৰ বিভিন্ন জেগাত উচ্ছেদ চলি আছে সেই মানুহবিলাকক যাতে আমাৰ ইয়াতো মাইনৰিটি সম্প্ৰদায়ৰ মানুহ যথেষ্ট আছে তেওঁলোকে যাতে কোনো কাৰণতে যাতে তেওঁলোকৰ নিজৰ মিতিৰ কুটুম বা অন্যান্য কিবা বুলি তেওঁলোকে যাতে ইয়াতে কোনো কাৰণতে আশ্ৰয় নিদিয়ে সেই কথাটোৰ প্ৰতি আমি এতিয়া মানে সকীয়াই দিছোঁ আৰু যাতে তেওঁলোকে সেই আশ্ৰয় দি যাতে তেওঁলোকে আইনখন হাতত তুলি নলয় আৰু যিসকল আমাৰ সচেতন যুৱক আছে তেওঁলোকে যদি কোনো ধৰণৰ যদি এনেকুৱা অচিনাক্ত উচ্ছেদিত যদি তেনেকুৱা ধৰণৰ মানুহ যদি তেনেকৈ খবৰ পায় দেখে তেতিয়াহ'লে ইমিডিয়েট চৰকাৰ বা আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।